আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ আৰু ভাবিলোঁ সোমবাৰ যিহেতু শাওণ মাহৰ সেইটো কাৰণে ভোলে বাবাৰ আজি দৰ্শন কৰি আহোঁ বুলি আমি ওলাই আহিছোঁ দুয়োগৰাকী আৰু বেটাক লৈ আহিছোঁ। বেটা এবাৰ প্ৰথমটো শাওণ মাহৰ তৃতীয়টো সোমবাৰ পাইছে প্ৰথমবাৰ বাবে আৰু এয়া আহি পাই গ'লোহি আমি মন্দিৰৰ চৌপাশত পাইছোঁহি আহি এয়া সোমাই আহিলোঁ আহি পেলাই এয়া মন্দিৰ ভিতৰ ভাগলৈ আহিছোঁ। আজি সোমবাৰ যিহেতু সেইটো কাৰণে বহুত ভকত আহিছে। এয়া খুৰীয়েক তাই বস্তুখিনি থৈছে মাটিতে তাৰপৰা এয়া মানে মন্দিৰ ভাগটো তাৰপৰা এইবোৰ গোটেই চৌহদটো দেখিছেই নহয় আৰু তাৰপৰা ভকতে আহি কিনি মানে ভক্তসকলে আহি কিনি ভকতো আহিছে ভকত আহি পেলাই ইফালে ছাইডত আৰু এটা ঘৰ আছে ইয়াত বহি আছে ভকতবিলাকে আৰু যোনবোৰ ভক্ত আহিছে তেওঁলোকে চাকি বন্তি জ্বলাবৰ কাৰণে দিছে। এয়া খুৰীয়েকে বেটাক লৈ আছে তাৰপৰা বাকীসকলে জ্বলাই আছে। মানুহ ভিৰ হোৱাৰ কাৰণে আমি অলপ ৰৈ দিছোঁ। ৰৈ কিনি তাৰপৰা চাকি বন্তি জ্বলাম আৰু তাৰপৰা আহিলোঁ চাকি বন্তি জ্বলাই কিনি তাৰপৰা এতিয়া আহি কিনি বহিছোঁ। এয়া গোপিনীগৰাকীয়ে মাহ প্ৰসাদ বিলাইছে। তাৰপৰা আহি চাহ খালোঁ মাহ প্ৰসাদ খালোঁ খাই বৈ আহি কিনি আলহী এঘৰ ফুৰিলোঁ। আহি ল'ৰাই এয়া শুলেহি শুই আছে কাপোৰ কানি নুখুলিলেই আমি খুলি মেলি ভাত পানী খাই আজৰি হৈ আৰু